লখিমপুৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এক বিনামূলীয়া গ্ৰন্থমেলা আৰু জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত এই বিশেষ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। মই প্ৰথমেই ছবিখন দেখুৱাইছোঁ। ইয়াত একত্ৰিত হৈছে প্ৰায় 30 সহস্ৰাধিক গ্ৰন্থ। যিহেতুকে আৰু মাজত কেইটামান দিন আছে, সেয়েহে হয়তো তেওঁলোকে আশা কৰিছে 50 সহস্ৰাধিকতকৈ অধিক গ্ৰন্থ একত্ৰিত হ'ব আৰু ৰাইজে প্ৰিয় দুখনকৈ গ্ৰন্থ তেওঁলোকে এই বিনামূলীয়া গ্ৰন্থমেলাৰ পৰা লৈ যাব পাৰিব। আৰু লখিমপুৰৰ আজাদত 7 ডিচেম্বৰত এই বিশেষ বিনামূলীয়া গ্ৰন্থখন জুবিন গাৰ্গৰ নামেৰে অনুষ্ঠিত হ'ব। মোৰ সৈতে মূল উদ্যোক্তা জীৱন্ত শইকীয়া আছে। মই আপোনাৰ পৰা জানিব খুজিছোঁ যে বিনামূলীয়া গ্ৰন্থমেলা, জুবিন দাই কৈছেই যে গামোচাই কিন্তু জাতিক বচাব নোৱাৰে, গ্ৰন্থহে বচাব পাৰিব, আৰু এই ধৰণৰ এটা চিন্তা কৰি আপোনালোকে এই গ্ৰন্থমেলাখন কৰিছে। কি ক'ব খোজে? চাওক, অসমত বৰ্তমান সময়ত গ্ৰন্থ আন্দোলনৰ এটা প্ৰয়োজনীয়তা আছে। কাৰণ আমাৰ সাধাৰণতে সততে এটা অভিযোগ উত্থাপন কৰে যে সচেতন মহলে যে আজিকালি মানুহে কিতাপ নপঢ়ে। আচলতে কিতাপ নপঢ়ে বুলি কৈ থাকিলে নহ'ব। আমি য'ত সমস্যাটো হৈছে তাৰ সমাধান সূত্ৰ এটা বিচাৰিব লাগিব। গতিকে গ্ৰন্থ আন্দোলনৰ প্ৰাসংগিকতা এতিয়াও আছে, ভৱিষ্যতেও থাকিব। আৰু আপুনি চাব, আধুনিক সমাজ ব্যৱস্থাটোত সদায় গ্ৰন্থৰে গোটেই আধুনিক সমাজ ব্যৱস্থাটো কিন্তু কিতাপেই নিয়ন্ত্ৰণ কৰি থাকে। গতিকে আমি এই সকলো ধৰণৰ চিন্তা চৰ্চা লৈ অহা 7 ডিচেম্বৰ তাৰিখে লখিমপুৰৰ আজাদত পোন প্ৰথমবাৰৰ বাবে এখন বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আমাৰ অনুষ্ঠানটোলৈ আহিব। সকলোৱে নিজৰ প্ৰিয় গ্ৰন্থখন লৈ যাব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে 2খনকৈ লৈ যাব পাৰিব আৰু অন্যান্য পঢ়ুৱৈসকলে 1খনকৈ লৈ যাব পাৰিব। আমি যদিও হাতত 10,000 কিতাপ লক্ষ্য লগত ৰাখি লৈ আমি কাম কৰিব লৈছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আমাৰ 30,000 অতিক্ৰম হৈছে। অহা 7 ডিচেম্বৰ তাৰিখে যদিও আমাৰ মাজত এটা দিন আছে, তথাপিতো আমি 50,000 অতিক্ৰম হ'ব বুলি ভাবিছোঁ। নিশ্চয়কৈ এটা ঐতিহাসিক দিনেই হ'ব, কাৰণ ইয়াৰ ৰাজ্যৰ ভিতৰতে প্ৰথমখন হৈছে বিনামূলীয়া গ্ৰন্থমেলা আৰু দেশৰ ভিতৰতে ই এক বিৰল। সমগ্ৰ বিশ্বব্যাপী এই ধৰণৰ চিন্তা চেতনা কিমান আগবাঢ়িছে আমি নাজানো, কিন্তু লখিমপুৰৰ আজাদৰ দৰে অঞ্চলৰ পৰা যে কেইজনমান উদীয়মান যুৱকে এই ধৰণৰ এটা বিশেষ চিন্তা কৰিছে, তাৰ কাৰণে আমি DD নিউজৰ পৰাও তেওঁলোকক ধন্যবাদ জনাইছোঁ।